জুবিনদাৰ নামত অভদ্ৰামি কিয় কৰিছা? মই অলপ আগত এটা ভিডিঅ' দেখিলোঁ, যিটো ভিডিঅ'ত নেকি এজন ব্যক্তিয়ে কেইটামান জুবিনদাৰ ফটো লৈ পেলাই পথত বহি আছে, কাষত পথৰ কাষত বহি আছে, আৰু কেইজনমান যুৱকে গৈ পেলাই মানুহজনক একেবাৰে মাৰো মাৰো অৱস্থাত আছে যে তই জুবিনদাৰ ফটো কিয় বিকিবি? তই যদি দিবলৈ আছে তই ফ্ৰীকৈ মানুহক দে, তই ফটো কিয় বিকিবি জুবিনদাৰ? এনেকৈ কৈ পেলাই মানে মানুহজনক একদম মাৰো মাৰো অৱস্থাত আছে। তাৰপৰা মানুহজনে কৈছে যে নাই বিকা দাদা, মই ফটো নাই বিকা, এনেকৈ কৈ পেলাই ফটোকেইটা সামৰি লৈছে। আৰু ল'ৰাকেইজনৰ মানে খুব খং জুবিনদাৰ ফটো বিকাৰ কাৰণে। তাৰপৰা মানুহজনক দেখিয়ে বুজিছোঁ যে মানুহজন আৰ্থিকভাৱে কিমান দুৰ্বল। হয়তো তেওঁ এইটো আশাতেই ফটোকেইটা লৈ বহি আছে যে দুটা ফটো বিকি হ'ব, মই হয়তো আজি লঘোণে থাকিব নালাগিব, হয়তো তেনেকৈ সেইটো আশাতে বহি আছে ফটোকেইটালৈ। আৰু ল'ৰাকেইটা একেবাৰে মাৰো মাৰো অৱস্থাত আছে। মোৰ দৃষ্টিত কিন্তু এইটো একেবাৰে ভুল দেখিলোঁ দেই, মই অলপো ভাল নেদেখিলোঁ। তোমালোকৰ যদি বেয়া লাগিছে তেতিয়াহ'লে তোমালোকে মানুহজনক কোৱা যে এনেকৈ ভালকৈ কোৱা যে জুবিনদাৰ ফটো এনেকৈ তোমালোকে বিক্ৰী নকৰিবা বুলি। কিন্তু এটা কথা নহয়, তুমি কিমানজন মানুহক বাধা দিবা, কিমানখন দোকান পোহাৰক তোমালোকে বাধা দিব পাৰিছা নিবিকিব বুলি? ফ্ৰীকৈ দিব পাৰিব নেকি এনেকুৱা এজন ব্যক্তি যিজনৰ নেকি নিজৰে কোনো নাই বুলি ক'ব লাগিব, একো নাই, যিজনক দেখিয়ে হয়তো বুজিব পাৰিছোঁ যে তেওঁ এজন একেবাৰে আৰ্থিকভাৱে দুৰ্বল। তেনে এজন ব্যক্তিয়ে বাৰু ফ্ৰীকৈ ফটো বিলোৱাটো সম্ভৱ হয়নে? সেইটো কাৰণে কৈছোঁ যে তোমালোকে এনেকুৱা যিবোৰ নেকি তোমালোকে অভদ্ৰামি কৰিছা সেইবোৰ বন্ধ কৰা। যদি সঁচা যদি জুবিন প্ৰেমী হয় তেতিয়াহ'লে এনেকুৱা কাম কেতিয়াও নকৰা। আৰু জুবিনদাই কেতিয়াও এনেদৰে অসম বিচৰা নাছিলে, এনেকুৱা অসম। তেওঁতো সদায় সোণৰ অসমেই বিচাৰিছিলে। আৰু তোমালোকে এনেকুৱা অভদ্ৰামিবোৰ কৰি পৰিৱেশ বিনষ্ট নকৰিবা, জুবিনদাৰ নামত কাজিয়া নকৰিবা।